গৰম হৈ পৰিছে সৰুপথাৰ সমষ্টিৰ ৰাজনীতি। সন্মুখত ২৬ৰ ৰণ, শাসক বিৰোধী উভয়ৰে সমষ্টি জিকাৰ পণ। বিজেপিৰ দখলত থকা সৰুপথাৰ সমষ্টিত ৰণদংকা কংগ্ৰেছৰ। সৰুপথাৰত কংগ্ৰেছৰ যোগদান সভা। কংগ্ৰেছত যোগদান ধনশিৰি মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি সম্পাদকৰ। মটৰ শ্ৰমিক ইউনিয়নৰ শ শ সদস্যই ধৰিলে হাত। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁইৰ উপস্থিতিত যোগদান। সংকল্প ২৬ৰ ৰণত বিজেপিক উৎখাত কৰাৰ। যদিও ২৬ৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা নাই, কিন্তু ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ লগতে সৰুপথাৰ সমষ্টিটো আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। কঁকালত টঙালি বান্ধি সাজু শাসক বিৰোধী এঘৰি যুঁজিবলৈ ২৬ৰ ৰণত। সৰুপথাৰ সমষ্টিত শাসকীয় বিজেপিৰ ভেটি কপাই শক্তিশালী হৈ উঠিছে বিৰোধী দল কংগ্ৰেছ। এয়া সৰুপথাৰ সমষ্টিত কংগ্ৰেছৰ যোগদান সভাৰ দৃশ্য। কংগ্ৰেছ জিন্দাবাদ 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 সৰুপথাৰ ব্লক কংগ্ৰেছ জিন্দাবাদ 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 গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ শতাধিক সদস্যক লগত লৈ একেলগে কংগ্ৰেছত যোগদান কৰিলে ধনশিৰি মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি সম্পাদকে। ধনশিৰি মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি দীপক বৰা, সম্পাদক ৰমেন গড়, উপসভাপতি ভৰত নাথ, উপদেষ্টা বাবুল ৰায়ৰ লগতে শতাধিক সদস্যই গৌৰৱ গগৈৰ বলিষ্ঠ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছত যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁইৰ উপস্থিতিত কংগ্ৰেছৰ হাত ধৰিলে শ শ লোকে। যোগদান সভাত উপস্থিত থাকে সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিজন ফুকন, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱ চেতিয়া, জিলা কংগ্ৰেছৰ উপসভাপতি ৰত্ন গগৈও। আজি ধনশিৰি মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি মই, আমি সকলো চালক বন্ধু লেবাৰ সকলোৱে মিলি আমি ধনশিৰি ব্লক কংগ্ৰেছৰ হৈ আমি গৌৰৱ গগৈ হৈ আমি আকৃষ্ট হৈছোঁ কংগ্ৰেছ দলৰ প্ৰতি। আমি সকলোৱে কংগ্ৰেছ দলক যোগদান কৰিছোঁ। আমি আগন্তুক দিনত কংগ্ৰেছ দলৰ হৈ আমি কাম কৰি যাম বা তেওঁলোকৰ হৈ আমি সহায় সহযোগেৰে লগত থাকিম বুলি আমি সকলোৱে একত্ৰিত হৈ আজি কংগ্ৰেছ দলক যোগদান কৰিছোঁ। ধনশিৰি মটৰ শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক হিচাপে মই শ্ৰী ৰমেন গড়। মই আশা কৰোঁ আমাৰ শ্ৰী সন্মানীয় অমিত বুঢ়াগোহাঁই ডাঙৰীয়াক আমি ইয়াত এইবাৰ প্ৰাৰ্থী হিচাপে বিচাৰোঁ আৰু গৌৰৱ গগৈৰ নেতৃত্বত আমি তেওঁক এইবাৰ মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰোঁ। আৰু চবতকৈ ভাল কাম লাগিলে আমাক আৰু ভাল এটা পাইছোঁ আমি অমিত বুঢ়াগোহাঁই ডাঙৰীয়াক, যে তেওঁ আমাক যিখিনি কথা দিছিলে সকলো কাম তেওঁ সম্পূৰ্ণ কৰিলে আৰু আগন্তুক যিখিনি আমি বিচাৰোঁ সেইখিনি সম্পূৰ্ণ হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এইবাৰ আমি মুখ্যমন্ত্ৰী হিচাপে গৌৰৱ গগৈ বিচাৰিছোঁ আৰু বিধায়ক সমষ্টি হিচাপে আমি সন্মানীয় শ্ৰী অমিত বুঢ়াগোহাঁই দেৱ ডাঙৰীয়াক বিচাৰোঁ। ধন্যবাদ। যোগদান সভাৰ পৰাই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতা অমৃত কুমাৰ বুঢ়াগোহাঁই। ২৬ৰ বিধানসভা নিৰ্বাচনত বিধায়ক বিশ্বজিৎ ফুকনক উৎখাত কৰাৰ হুংকাৰ। উন্নয়ন নহয় টুপিহে পিন্ধালে বিশ্বজিৎ ফুকনে। সমষ্টি উন্নয়নৰ সলনি টুপি মালাত ব্যস্ত থাকে। নমস্কাৰ। আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি সৰুপথাৰৰ ধনশিৰি মটৰ শ্ৰমিক সন্থা, ধনশিৰি মটৰ শ্ৰমিক ইউনিয়নৰ ইয়াত সভাপতি, সম্পাদক, উপদেষ্টাকে ধৰি প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন কৰ্মকৰ্তা, ইয়াত থকা ড্ৰাইভাৰসকল, ধনশিৰি মটৰ শ্ৰমিক সন্থাৰ ড্ৰাইভাৰসকল, ধনশিৰি মটৰ শ্ৰমিক ইউনিয়নৰ লেবাৰসকল, যিমানবিলাক লেবাৰ আছে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ পেলাই আমাৰ ইয়াতে যোগদান কৰিছে। এই যোগদানে এইটোৱেই বাৰ্তা দিব বিচাৰিছে যে সৰুপথাৰ যিটো সমষ্টি, সৰুপথাৰ সমষ্টিটো আমাৰ আগত কংগ্ৰেছ দলৰ আছিলে। আজি ইয়াত থকা প্ৰত্যেকজন ব্যক্তিয়ে আমাৰ কংগ্ৰেছৰ শক্তি বঢ়াইছে আৰু আহিবলগীয়া দিনত আমি প্ৰত্যেকজন শ্ৰমিক, প্ৰত্যেকজন ড্ৰাইভাৰ সকলোৰ লগত মিলি পেলাই আমি সৰুপথাৰ সমজিলা এখন শান্তি বাতাবৰণ আনিব চেষ্টা কৰিম আৰু সৰুপথাৰত
আমি কংগ্ৰেছৰ আকৌ 2026 যি ইলেকশ্যন আহি আছে বিধানসভা এই ইলেকশ্যনত আমাৰ কংগ্ৰেছৰ ধৈৰ্য উৰাম আৰু কংগ্ৰেছৰ প্ৰাৰ্থী আমি ইয়াত জয়যুক্ত কৰিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে আমাক সহায় সহযোগিতা আগবঢ়াব আৰু অসমত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু অসমত এখন সুস্থিৰ চৰকাৰ হৈ পেলাই প্ৰত্যেকজন মানুহক আমি আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই যোগদান কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় অসম। এতিয়া লক্ষণীয় হ'ব 26ৰ ৰণত সৰুপথাৰ সমষ্টিত কোনে কাক পৰাস্ত কৰিবলৈ সক্ষম হয়।